এই কেইটা দিন কৈ আহিছিলোঁ যে প্ৰকৃত অসমীয়া, প্ৰকৃত ভাৰতীয়, অসম আই মাতৃক আৰু ভাৰত মাতৃক ভাল পোৱা কোনো এজনে কংগ্ৰেছ বা অন্য দলত থাকিব কেতিয়াও মন নকৰিব। তেনেকুৱা অন্তৰাত্মাই মন নকৰিব কংগ্ৰেছ বা অন্য ৰাজনৈতিক দলত থাকিবলৈ। তাৰে এটা ছবি আকৌ পুনৰ আজি মনোনয়ন দাখিলৰ পিছতে আমি এতিয়া দেখা পাইছোঁ মইনী সমষ্টিৰ অন্তৰ্গত এই এজাৰগুৰি সমীপৰ বামুণপুৰ পঞ্চায়তৰ বৰমথৰি এয়া সম্পূৰ্ণ মিচিং জনগোষ্ঠীৰ এখন গাঁও। ইয়াত ৰমেশ ৰিচং, সন্দিকৈ ৰিচং, বিজয় দলে তেওঁলোক বহুত পুৰণা কংগ্ৰেছ দলৰ কৰ্মী। আজি তেওঁলোকে ক্ষোভতে আজি কংগ্ৰেছ ত্যাগ কৰিছে, ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে। প্ৰায় গাঁওখনৰ জ্যেষ্ঠ পিতৃ মাতৃকে লৈ আৰু বিশেষকৈ কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰী নৱপ্ৰজন্মৰ নতুন ভোটাৰ তেওঁলোকেও ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে। মই সকলোকে উষ্ম আদৰণি জনাইছোঁ। আৰু পৰিয়াল হিচাপে প্ৰায় 200মান পৰিয়ালে হ'ব। মই খুবেই আনন্দিত, উৎফুল্লিত। আৰু প্ৰকৃতাৰ্থত ৰাইজেও স্বীকাৰ কৰিছে যে প্ৰকৃততে এই অঞ্চলত দলং বুলিবলৈ নাছিল। এই অঞ্চলত মথাউৰি, জাজি মথাউৰি, শিলগুটি এচপাব পৰা নাছিল, ৰিং বান্ধ নিৰ্মাণ হোৱা নাছিল, অংগনবাদী কেন্দ্ৰ ভালদৰে নিৰ্মাণ হোৱা নাছিল, এই অঞ্চলৰ নামঘৰসমূহৰ অৱস্থা ভাল নাছিল, বিদ্যালয়ৰ অৱস্থা ভাল নাছিল। আজি যদি পৰিৱৰ্তন ৰাইজে দেখা পাইছে, শেহতীয়াকৈ এই অঞ্চললৈ আহিবলৈ যিটো পথ বা পথৰ নিৰ্মাণে এই বিজেপি চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সময়ত এজাৰগুৰি যি পথহে হওক, দ্বিতীয়তে যদি এজাৰগুৰি দলং আকৌ এই আমি নাম ল'ব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ দিনতে নিৰ্মাণ হ'ল। আকৌ যদি মনলৈ আনো, এতিয়া আমি জাজি সোঁ পিনে আছোঁ, মানে সোঁ অংশ পিনে আছোঁ। আৰু বাওঁ অংশত যদি চাওঁ 45 কিলোমিটাৰ পথ মথাউৰি ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে। সময় বিচাৰিছোঁ 25 কিলোমিটাৰ পথ 45 কোটি টকাৰে। এই যে পৰিৱৰ্তন বা উন্নয়ন বা বিকাশৰ এখন ছবি দেখা পাইছে, ইয়াৰ প্ৰতি ৰাইজ অটুট বিশ্বাস দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি, আৰু লগতে ক'ৰবাত আমাৰ প্ৰতিও এটা বিশ্বাস ৰাখি পেলাই ৰাইজে যোগদান কৰিছে। মই ৰাইজক উষ্ম আদৰণি জনাইছোঁ। আৰু ৰাইজে আমাক দেখাও পাইছে, ইয়াত বানপানী হওঁতে হওক, ইয়াৰ ৰাইজে মানুহৰ মৃত্যুবৰণ কৰিছে, ইয়াত যদি ভাগৱত পাতিছে, ইয়াত যদি ক্ৰিকেট খেল হৈছে, শেহতীয়াকৈ কাৰোবাৰ যদি অসুখত পৰিছে, কোনোবা বেমাৰত পৰিছে, প্ৰত্যেক ক্ষণতে ইয়াত আহি থকা এই মই যদিও নতুন নৱগঠিত মইনী সমষ্টি আজি এই অঞ্চল, মোক এই 2 বছৰ 2.5 বছৰ মানে খুব সঘনে দেখা পাই আছে ৰাইজে। আপোনদৰে মই কেইজনৰ হৈ পৰিছিলোঁ, যদিও তেওঁলোকক বিয়া সকামে লগ পাইছিলোঁ, তেওঁলোকে কংগ্ৰেছ দলত আছিল, আহিব মন কৰা নাছিল। কিন্তু শেহতীয়াকৈ যিখন ছবি দেখা পাইছে, তেওঁলোকে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি দলত আমাক যোগাযোগ কৰিছে আৰু আমাৰ লগত আজি যোগদান কৰিলে। মই সকলোকে পুনৰবাৰ আমাৰ পৰিয়ালে আদৰণি জনাইছোঁ। মানে আগৰ পৰাই শৰীৰ চৰ্চাৰ কথা মায়ো কৰি আহিছে, আৰু মই নিজেও শৰীৰ চৰ্চা কৰোঁ। ৰাতিপুৱা শুই উঠি এটা ব্যায়াম কৰোঁ, আৰু গাড়ীত বহি থকা অৱস্থাতো এটা ব্যায়াম আছে, সেই ব্যায়ামবোৰ কৰোঁ। যিমান পাৰোঁ অকণমান ব্যায়াম, অকণমান মেডিটেশ্যনত চলি আছোঁ। আৰু যাৰ কাৰণে চাগে বহুতে সোধে যে 16 ঘণ্টা 18 ঘণ্টা আপুনি ঘূৰে, কেতিয়াবা 20 ঘণ্টাও ঘূৰা দেখা পাওঁ। এই শক্তিটো ক'ব পাৰি, হয়তো প্ৰাৰ্থনাত থাকোঁ, ভগৱানৰ হয়তো আশীৰ্বাদ দিছে। আৰু যাৰ কাৰণে মই আজি অকণমান হ'লেও এক্টিভ বুলি নিজকে নকওঁ, অকণমান হ'লেও সক্ৰিয় হৈ থাকিব বিচাৰোঁ। আমাৰ পুৰণি আমাৰ এটা সম্পদ আছে, এইটো চাওঁতে চাওঁতে হয়তো বিভিন্ন কাৰণবশতঃ আমি তাৰ পৰা আঁতৰি আহিছিলোঁ। মানে যোগ বা য়োগাত লৈ পেলাই আমি পাহৰি গৈছিলোঁ। কিন্তু প্ৰত্যেক স্কুলতে আজিকালি শাৰীৰিক ব্যায়াম এটা শিকায়, কিন্তু পিছলৈ গৈ পেলাই হয়তো পঢ়াৰ বোজাৰ কাৰণে বা বিভিন্ন পৰীক্ষাৰ বোজাৰ কাৰণে আমি সাধাৰণতে চৰ্চাটো নকৰোঁ। কিন্তু চৰ্চা কৰিব লাগে, আৰু চৰ্চা কৰি থাকিলে শৰীৰটো ভাল হৈ থাকে বুলি সকলোৱে কয়, আৰু বেমাৰ আজাৰো অলপ দূৰত ৰাখিব পাৰি। ভগৱানে কৰাত আজিলৈকে বেমাৰ বুলিবলৈ এতিয়ালৈকে একো হোৱা নাই, 50 মানে চুবলৈ হৈছে। আৰু শৰীৰ চৰ্চা কৰি থাকোঁ কাৰণে চাগে বোধহয় ৰাতি অকণমান হ'লেও সময় যদি মই পাওঁ, স্কিপিং অলপ হ'লেও কৰিমেই। আৰু যিটো অলপ হ'লেও ৱাৰ্ম আপ কৰা লৈ পেলাই যিখিনি কৰিব লাগে সেইখিনি কৰি পেলাই নিজৰ স্বাস্থ্যটো ভালকৈ ৰাখিছোঁ। মই নৱপ্ৰজন্মলৈ এইটো আহ্বান থাকিব যে হেল্থ ইজ ৱেল্থ বুলি যিটো কওঁ, মানে স্বাস্থ্য অমূল্য ধন। যিমানে টকা পইচা নাথাকক, স্বাস্থ্য যদি নাথাকে, দেহা নাথাকিলে যেনেকৈ আমি বেহা কৰিব নোৱাৰোঁ, তেনেকৈ স্বাস্থ্যটো অমূল্য ধন। সকলোৱে গুৰুত্ব দিব বুলি মই আশা ৰাখিছোঁ।